তোমালোকে মই নেজানো শক্তিবাদ দিব এতিয়া না মেম মই আছো আছা নেকি মই নেজানো বাকি আজি কোর্সটো বহুত ধুনিয়া কোর্স হয় ফ্রিয়ে একদম পাওয়ারফুল কোর্স হয় তোমালোকে এক্সাইটেড হয় না নহয় নাজানো মই যেতিয়া ফার্স্ট শিকিবলৈ ওলাইছিলো মোৰ আগদিনাখন টোপনি অহা নাছিলে এবাৰ থ্রিয়ে শিকি লৈ পিনে সাইকিক সার্জারি ছাৰে আমাক কৈ দিছিলে তোমালোকে ডক্টৰ হবলৈ গৈ আছা বহুত ভাল লাগিছিলে আজি তোমালোকক পাওয়ারফুল এটা সিম্বল মানে সবতকে শক্তিশালী সিম্বল ডাইকোমিও যিটো সিম্বল মই তোমালোকক ড্ৰ কৰি দেখাম সেই সিম্বলটো আজি ট্ৰিটমেন্ট তাৰ লগত 11টা সিম্বল দিয়া হ'ব ডাইকোমিওৰ লগত আজি ক্লাছটো সেইকাৰণে এইটো চাগ মোৰ মতে লাগিব কোৰ্সটো কেইদিনমান মোৰ আৱাজটো ঠিকে আহিছে নে মই সবকে মিউট কৰি ললো কাৰণ হুলস্থুল হলে অকমান one second এটো হৈছে বহুত পাওয়ারফুল সিম্বলৰ আজি তোমালোকক ট্ৰিটমেন্ট দিয়া হ'ব শক্তিপাত দিয়া হ'ব মেম মই আহিলো দে দীপাঙ্কৰ আহিলো দীপাঙ্কৰ তুমি নাহিলে সবে খবৰ লয় খবৰ লৈছে তাকে তুমি যোৱাবাৰ লাষ্ট ক্লাছত নাছিলা অলপ অসুস্থতা শাৰীৰিক অসুস্থতা একো নহয় আৰু শাৰীৰিক অসুস্থতাটো হিলিং কৰিবা ভাল পাবা আৰু আমাৰ গ্ৰুপত দিবা গ্ৰুপত কোনোবা এগৰাকী হলেও তোমাক হিলিং কৰি দিব সোনকালে ভাল পাই যাবা কেতিয়াবা কাৰোবাৰ অসুবিধা হল মই চাও মই চাই লৈ মই মনে দি হয় কোৱা মেম মই নমিতা সাউদ আহিলো আহিলা ন সব বহুত ভাল লাগিছে এইটো নাভাবিবা মই গ্ৰুপৰ মেছেজ ৰিপ্লাই দিয়া নাই কাৰোবাৰ বেমাৰ হৈছে মই হিলিং কৰা নাই মই কেলে ৰিপ্লাই নিদো এক নম্বৰ কথা বহু কেতিয়াবা কি হ'ব মই ধৰা সাপোজ এক্সাম্পল দিছো মোক আজি নমিতাই দিলে হিলিং কৰিব মোক বুলি নহয় গ্ৰুপত দিলে আমাৰ ভতিজা বা মোৰ গাটো ভাল লগা নাই আপুনি হিলিং কৰি দিব মই সেইদিনাখন ৰিপ্লাইটো দিলো বাই চান্স নেক্সট ডে আহিছো থ্যাংক ইউ নেক্সট ডে কি হ'ব নেক্সট ডে মোক দিলে ডিম্পিয়ে হিলিং কৰিবলৈ মই ডিম্পি মেছেজটো নেদেখিলো বা দেখিও মই হিলিং কৰিলো কিন্তু মই ৰিপ্লাই দিব নোৱাৰিলো তেতিয়া কি হ'ব গম পাইছানে তেতিয়া মোক ক'ব ডিম্পিয়ে যে নমিতাই হিলিং কৰিবলৈ দিওঁতে হিলিং কৰিলে ৰিপ্লাই দিলে মেমে মোৰটো ৰিপ্লাই নিদিলে কাৰণ মেছেজ আহি থাকে মই মেছেজ সবৰে চাওঁ সেইকাৰণে মই কাৰো ৰিপ্লাই নিদো বুজি পাইছা মই কি কৈছো পাইছো যেন কোনো অসন্তুষ্ট নহয় সেইকাৰণে মই কাকো ৰিপ্লাই নিদো তাৰমানে এটাক ৰিপ্লাই দিলো এটাক নিদিলো ভাবিব মেমে মোক বেয়া পায় নেকি মোক ৰিপ্লাই নিদিলে সেইটো ভাবিব নালাগে মই সবৰে মেছেজ চাওঁ কোনোবাই হিলিং কৰিবলৈ দিলে মই লগে লগে ইউনিভাৰ্সক কওঁ সম্পূৰ্ণ সুস্থ কৰি দিয়ক তোমালোকেও তেনেকৈ ক'বা ৰেকি ব্লেছ বুলি কৈ দিবা তাৰপিছত তোমালোকে মনে দি যিখিনি এফাৰ্মেশ্যন দিব লাগে এফাৰ্মেশ্যনখিনি দিবা যে সুস্থ হৈ গ'ল এইটো নাভাবিবা মেমে ৰিপ্লাই দিয়া নাইকিয়া মোক ভাল নাপায় মোৰ কাম কৰি নিদিয়ে এনেকুৱা নাভাবিবা মই সাইলেন্ট কৰি লওঁ দেই মোবাইলটো বুজি পালা আৰু আজি আমি ৰেকি থাৰ্ড লেভেল ক্লাছ কৰিবলৈ আহিছো 3A মই আপোনালোকক বুকখনটো দিলোৱে পাইছা সবে বুকত আৰু এখন মই বুক হেৰি কৰি আছো পাৰিলে ভাল হ'ব তাতোকে ভাল বুকতো সব এক্সপ্লেইন কৰা আছে মই ইয়াতো কৰি দিম আৰু আমি সব বুজি লৈ কৰিম বহুত ডাঙৰ কোৰ্স মই মনোকামনা সিদ্ধি ধ্যান বুলি এটা মেডিটেশন দিলো তোমালোকক আজি বহুত কিটা মেডিটেশন আছে ইয়াত তোমালোকে নিজে ঘৰত কৰিব পাৰিবা মনোকামনা সিদ্ধি ধ্যান সাইকিক সাৰ্জাৰী আৰু চক্ৰ ধ্যান বহুত কিটা ডাঙৰ ডাঙৰ মেডিটেশন আছে 3A মই গ্ৰুপত এটা মেডিটেশন দিছো হেতু আজি ৰাতি কৰিলেও কৰিবা কাইলে ৰাতিপুৱা কৰিলেও কৰিবা আৰু সাইকিক পাৱাৰ বাঢ়িব তোমালোকে 3A কৰাৰ লগে লগে কি হ'ব সাইকিক পাৱাৰ বাঢ়িব ডাইকোমিও কি শিকাম মানে সাইকিক পাৱাৰৰ কাৰণে শিকাম ডাইকোমিও কি হয় শিকাম ডাইকোমিও যিটো পাৱাৰফুল সিম্বল শক্তিশালী সিম্বল সেই সিম্বলটো শিকাম আৰু তোমালোকৰ ইমাজিনেশন বাঢ়িব ল অফ এট্ৰেকশন শিকাম আৰু লগতে তোমালোকৰ তাতক মেডিটেশন শিকাম পিং সুই বুলি এটা এক্সাৰসাইজ আছে হেতু এক্সাৰসাইজ তোমালোকে কৰিব পাৰিবা হেতু শিকাম চক্ৰ মেডিটেশন শিকাম ল অফ কৰ্মা শিকাম
3A কি কি শিকাম তোমালোকক মই লিখি দিছো পাহৰি যাব পাৰো বুলি তোমালোকে যদি 3A শিকা বহুত পাৱাৰফুল হয় ক্লাছটো 3A টো 3A শিকিলে আৰু বেলেগ মডেল হিলিং শিকিবই নালাগে ইমান পাৱাৰফুল হয় যদি তোমালোকে টিচাৰ হ'বলৈ মন যায় তেতিয়াহ'লে আগত আহিব পাৰিবা 3 পাছত 3B শিকিব পাৰিবা তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ শিকিব পাৰিবা টিচাৰ হ'বলৈ মন গ'লে কিন্তু প্ৰফেচনেল হিলাৰ হ'বলৈ মন গ'লে 3A বেষ্ট হয় গম পাইছা আৰু ইয়াৰ আগলৈ তোমালোকে শিকিব পাৰিবা এইটো ক্ৰিষ্টেল গিট বক্সৰ কথা মই আগতেও কৈছো আগৰ ক্লাছতো কৈছো তোমালোকক ক্ৰিষ্টেল গিট বক্স শিকোৱা হ'ব য'ত নেকি তোমালোকে এতিয়া এজনকে 20 মিনিট বা 10 মিনিট 15 মিনিট দি লৈ হিলিং কৰিছিলা ডিষ্টেন্স হিলিং তেতিয়া ক্ৰিষ্টেল গিট বক্সটোত তোমালোকে নিজৰ শক্তি অনুসাৰে কিমানজন ভৰাব পাৰা কিমানজনক এফাৰ্মেশ্যন দিব পাৰা এজনকে 21 টাইম 21 টাইমছ তোমালোকে এফাৰ্মেশ্যন দিব লাগিব ধৰা ক্ৰিষ্টেল গিট বক্সত এনেকে ক্ৰিষ্টেলডাল থাকে সকলো সম্পূৰ্ণ সুস্থ হৈ গ'ল হেলথি হৈ গ'ল এনাৰ্জেটিক হৈ গ'ল এনেকে 21 টাইম এজনক দিব লাগিব টেলিপেথি তোমালোকেতো টেলিপেথি আগতেও গম পাইছে টেলিপেথি কি হয় সেইটো আৰু পাৱাৰ বাঢ়িব আৰু তোমালোকে ইয়াত বহি লৈ মেডিটেশ্যন কৰি যেতিয়া মেডিটেশ্যন কৰি তোমালোকৰ যেতিয়া সাইকিক পাৱাৰটো বাঢ়িব তেতিয়া সাধাৰণতে আমি গম পাম ধৰা কাৰ মনত কি চলি আছে সেইখিনি বহুত প্ৰেক্টিচ কৰাৰ পাছত তোমালোকে গম পাবা সেলফ ৰিয়েলাইজেশ্যন হ'ব মই কি কৰি আছো কি নাই কৰা ভাল কৰিছো বেয়া কৰিছো সেইখিনি আহিব সেলফ ফিলিংটো আমি কৰিয়ে আছো ইনটিউশন পাৱাৰ বাঢ়িব সাবকনসিয়াস মাইন্ড আৰু এক্টিভ হ'ব এতিয়া যেনেকে এক্টিভ হৈছে সাবকনসিয়াস মাইন্ড আৰু এক্টিভ হ'ব তোমালোকৰ আমি যি বিচাৰো মেনিফেষ্ট আগতেও মেনিফেষ্ট পাৱাৰ সবৰে বাঢ়িছে বুলি কৈছে সবে মোক আগৰ ক্লাছত কৈছে তোমালোকে এইটো ভাবিলে হৈ যায় এইটো ভাবিলে হৈ যায় আৰু বাঢ়িব তোমালোকৰ মেনিফেষ্ট পাৱাৰ তুমি যিটো পাব বিচাৰা সেইটো পাবা ভিজুৱেলাইজ পাৱাৰ বাঢ়িব ইয়া মনোকামনা সিদ্ধি ধ্যান কৈছে মনোকামনা সিদ্ধি ধ্যানটো তোমালোকক শিকোৱা হ'বই মই দিছো নেকি মনোকামনা সিদ্ধি ধ্যান তাৰপিছত ডাইকমিওটো মই তোমালোকক দেখাই দিওঁ যিটো এনে তোমালোকক ডাইকমিওৰ বাহিৰৰ 11টা চিম্বলৰ এটুনমেন্ট দিয়া হ'ব টোটেল 12 চিম্বলৰ এটুনমেন্ট দিয়া হ'ব কিন্তু মেইন চিম্বলটো হৈছে যিটো হৈছে আমাৰ একদম পাৱাৰফুল চিম্বল হাইয়েষ্ট এনাৰ্জি অফ দিছ ইউনিভাৰ্স সেইটো কেনেকে এনেকে এডাল এনেকে পাছত মই বাৰু ফটো দি দিম যদি ইয়াত দেখা নাই কালাৰ হৈছে ভায়োলেট এনেকে চিধা এডাল আছ তাৰপিছত এনেকে ক্ৰছটো কৰিলা এনেকে কৰিলা চি লিখি কৰি এইটো এনেকে এইটো হৈছে ডাইকমিও এই চিম্বলটো পাৱাৰফুল চিম্বল তোমালোকে ড্ৰ কৰিব নালাগে তোমালোকক বুকতো দিয়া আছে কিবাটো দিয়া আছে খালি মই যদি আঁকিবলৈ অসুবিধা হৈছে মই ভিডিঅ' অলপ বনাই কেনে দি দিম তোমালোকক এইটো হৈছে ডাইকমিও চিম্বল এম্পাৱাৰ কৰিব আমাক লগতে এইটো মই আগতেও কৈছো এতিয়াও কৈছো এইটো ইউনিভাৰ্সৰ সবতকে শক্তিশালী চিম্বল আৰু ক'ব লাগিব মই আবাহন কৰিছো মোক এম্পাৱাৰ আৰু এনাৰ্জেটিক কৰি দিয়ক এইটো যেতিয়া ইউজ কৰিম আমি তেতিয়া ক'ব লাগিব আগতে যেনেকে ড্ৰ কৰিছিলো দুটা আঙুলি দি ডাইকমিও মোক এনাৰ্জেটিক কৰি দিয়ক মোক আবাহন কৰি লৈ মোক শক্তিশালী বনাই দিয়ক এম্পাৱাৰ দিয়ক হাইয়েষ্ট পাৱাৰ হিলিঙৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় হাইয়েষ্ট পাৱাৰ একদম ব্ৰহ্মাস্ত্ৰ যেতিয়া চকুৰে কৰিলো চেহেকি কৰিলো কনচালটেশ্যন ইউজ কৰি আমি কৰিলো যেতিয়া কাম নিদিয়ে তেতিয়া আমি ডাইকমিও ইউজ কৰিম এইটো কোৱা হয় ব্ৰহ্মা অস্ত্ৰ হাইয়েষ্ট নিগেটিভিটি অঁতৰাবৰ কাৰণে আমি চকুৰেও ব্যৱহাৰ কৰিব পাৰো কিন্তু এইটো যে ধৰা ইভিল আই বহুত বেছি নিগেটিভিটি থাকিলে কাৰোবাৰ তেতিয়া আমি ডাইকমিওটো ইউজ কৰিম ডাইকমিওৰ কালাৰ হৈছে ভায়োলেট কালাৰ আজি তোমালোকক তেনেকে
12টা চিম্বল দি কেনে হিলিং কৰা শক্তিপাত দিয়া হ'ব, শক্তিপাত দিয়া হ'ব। এতিয়া তোমালোকে আৰু কিবা দিবলগীয়া আছে নেকি? আমি আগতে কি চিম্বল ইউজ কৰিলো? আগতে আমি 3টা চিম্বল পাইছিলো ন, মই দেখাই আছো। ডাইকমিয় মই যিটো দেখাইছো এইটো মডাৰ্ণ ডাইকমিয় হয়, এটা ট্ৰেডিচনেল ডাইকমিয়ও আছে। এইটো হৈছে চকুৰে, তোমালোকে জানা এইটো চকুৰে, গম পাইছা? এইটো হৈছে ট্ৰেডিচনেল চেহেকি, এইটো। তাৰপিছত সঞ্চালচনেল, ট্ৰেডিচনেল সঞ্চালচনেল, মইতো তোমালোকক সঞ্চালচনেল সহজতে শিকাই দিছো। এইটো হৈছে ডাইকমিয়, ট্ৰেডিচনেল ডাইকমিয়। এইকেইটা 4টা চিম্বল, মেইন চিম্বল। তাৰপিছত আমি শিকিম আদাৰ পাৱাৰফুল চিম্বল হৈছে 3rd ডিগ্ৰীত, মই কৈ আছো। উদ্ৰেকা, তাৰপিছত উদ্ৰেকা, তাৰপিছত স্বাস্তিক। স্বাস্তিক 3টা প্ৰকাৰৰ শিকিম। বসুধা, আপটা চিম্বল। এই গোটেই চিম্বল বিলাকৰ মিনিং কি কি ইউজ হ'ব মই চব কৈ দিম। সামিন, ৰামা। মেম আপুনি সেইদিনাখন গ্ৰুপত যে 14 কপি ফটো দিছিলে সেইখিনিয়ে ন মেম? সেইখিনিয়ে জনাৰ চিম্বলটো, হয়। যিটো জেড এনেকে। সতী চিম্বল, সতী হয়। চিম্বল মানে মই এটা বনাই কেনে দেখুৱাইছিলো তোমালোকক। এটা হৈছে ব্লেক সতী, এটা হৈছে ৰিলেশনশ্বিপ ভাল কৰিবলৈ। মই হয়, হয়। সেইদিনাখন যিটো দিছিলো সেইটো ব্লেক সতী। যেনেকে ধৰা এইটো ব্লেক সতী, এইটো ৰিলেশনশ্বিপ ভাল কৰিবলৈ, এইটো ব্লেক সতী নহয়। এইটো ধুনীয়াকে ইয়াত কাটা নাই, আগৰটোত বক্স কেইটা নালাগে, এনেকে ইয়াত কাটা শিকাইছিলো। মই গ্ৰুপত দিছিলো, মনত আছে নে তোমালোকৰ? আছে মেম, ফটো দিয়াখন মেম, ফটো যে লগাই দিছিলে। হয়, ফটো দিয়াখন। ফটো দিয়াখন সেইটো ৰিলেশনশ্বিপৰ হয় মেম। সেইটো আৰু ৰিলেশনশ্বিপ কাটাবলে 1 নম্বৰ কথা, ৰিলেশনশ্বিপ কাক কাটাবা? হয়। হাজবেণ্ড ৱাইফৰ মাজত নকৰিবা, হয়। মাক দেউতাকৰ মাজত নকৰিবা। বোলে শাহু বোৱাৰীয়েকে বোলে কৰিলে বোলে শাহুৱে মোক বহুত ডিষ্টাৰ্ব দি থাকে, মই পুতেকৰ লগত তেতিয়া নকৰিবা, আমাৰ এনাৰ্জি ডাউন হৈ যাব। হয়, হয় মেম। ল'ৰা ছোৱালী কোনোবা এজনৰ লগত লগ হৈ কেনে বহুত বেয়া হৈছে, মাক বাপেকে গম পায় ন ল'ৰা ছোৱালীৰ কথা, যে সি তাৰ লগত পৰি বহুত বেয়া হৈছে, গম পায়, তেতিয়া ল'ৰা ছোৱালীক সেইটো কৰিব পাৰা। এইটো সতী চিম্বল, এইটো ব্লেক সতী চিম্বল, এইটো চিম্বলটো। মই এইবিলাকৰ মই এতিয়া খালি ওপৰুৱাকে দেখাই দিছো আজি। এইটো হৈছে হোচানা, তোমালোকে ড্ৰ কৰিবলৈ শিকি থাকিবা। চিম্বল বিলাক দিব ন মেম? দিছো, মই বুকখন আকৌ এবাৰ দি দিম, এতিয়া চব জইন হৈছে যেতিয়া আকৌ এবাৰ দি দিম। অ'কে ওম মেম। ওম, এইটো মানে আমাৰ 3rd ডিগ্ৰী গ্ৰুপটো দি থোৱা আছে, যিসকলে মই 3rd পোৱা ডিগ্ৰী নাই ল'ব মেম। মানে। না তোমালোকে মই আজি দেৰিকে জইন আহিছা। হৈছো যে। আৰু এই চিম্বলটো তাতক মেডিটেশ্যনৰ কাৰণে দৰকাৰ হ'ব। তোমালোকে 5 মিনিট সময় সদায় শুই উঠি ৰাতিপুৱা এইটোত এটা বিন্দি লগাই ল'বা, এইটো ড্ৰ কৰি। এইটোত চাবা, তেতিয়া তোমালোকৰ 3rd আই চক্ৰ এক্টিভ হ'ব, ইনটিউচন পাৱাৰ বাঢ়িব, সাইকিক পাৱাৰ বাঢ়িব। মই চিম্বল খিনি শক্তিশালী মানে যিকেইটা শক্তিপাত দিম, সেই চিম্বল খিনি তোমালোকক দি দিয়া হৈছে। তোমালোকে মই পোৱা নাই মেম। পোৱা নাই, মই আকৌ দিম। মই এতিয়া মানে সেইদিনাখন বহুতে জইন কৰা নাছিল, মোক ডিম্পিয়ে কৈছিলে যে এতিয়া কিয় দিছা। মই মানে ভাবিছো কি আগতীয়াকে তোমালোকে অলপ যোনে যোনে পাইছে শিকি থাকক। আকৌ দিম, মই বুকখন আকৌ দিম। আজি দিলে হ'ল মেম। আজি দি দিম, ডিম্পি দি দিবা আজি চবকে। এতিয়া আমি সেই ইমান শক্তিশালী চিম্বলৰ আজি আমি এটুটমেন্ট লোৱা হ'ব, যিটো নেকি তোমালোকক কলো চবতকে পাৱাৰফুল চিম্বল ডাইকমিয়ৰ আজি শক্তিপাত দিয়া হ'ব। ডাইকমিয়ৰ আৰু বহুত কৰিব পাৰে, বহুত কাম কৰিব পাৰে। মই শিকাম নেক্সট ক্লাছত। কথা এটা কওঁ। মানে হেৰি আজি মানে কি হৈছে, মই 2nd ডিগ্ৰীৰ গ্ৰুপতো লিংক দি দিছো, কাৰণ কিছুমানে শক্তিপাত পোৱা নাইতো, সেইকাৰণে মই দি দিছো হা লিংকটো। কোন কেইগৰাকীক 2nd ডিগ্ৰীৰ আছে, তেহেঁতি আছে চাগে। আছে, তেওঁলোকৰ নাম কেইটা মোক কৈ দিবা। মই পাৰিলে মানে 2nd ডিগ্ৰীৰ কাৰণে ট্ৰিটমেন্ট দিয়া হ'ব ন শক্তিপাত। ঠিক আছে। সাইকিক চাৰ্জাৰী, সাইকিক ৰিমুভ এটেকটো মই শিকাম, অডিঅ'ও দি দিম, ভিডিঅ'ও দি দিম। মই সাইকিক ৰিমুভ এটেক কেনেকে কৰে মই ভিডিঅ' দি দিম। মই বনাম, মই নিজে কৰি তোমালোকক দি দিম, তোমালোকে তেতিয়া বুজিবলৈ সুবিধা হ'ব। সাইকিক ৰিমুভ এটেক কি হয়, তোমালোকে কোনোবা আপোনজন মৰিলে তেওঁ ট্ৰমাত গ'ল, কাৰোবাৰ ইভিল আই লাগিলে,
মানে বেয়া বস্তু লাগিলে, নিগেটিভিটি লাগিলে, কাৰোবাৰ নজৰ লাগিলে এডাল ক্ৰিষ্টেল ওৱান পোৱা যায়। এক ছেকেণ্ড মই লৈ আহো, দেখাই আছো হা। বহুত পইচা লাগে কিতাপ কেইখন উলিয়াব। হেল্ল' ডিম্পী বা কোৱা। সেইদিনা নতুনকে যে এগৰাকী সোমাইছিলে ছেকেণ্ড গ্ৰুপত যে, তেওঁ আজি শক্তিপাত পাব নে কি বাৰু? পাব মই ছেকেণ্ড গ্ৰুপৰ মানে আমাৰ গ্ৰুপটোৰ মই লিংক দিয়ে দিছো। নহয়, মোক মানে অথনি ফোন কৰিছিলে, মই বোলো আজি থাৰ্ড ডিগ্ৰীহে ক্লাছ আৰম্ভ হ'ব এনেকে বুলি ক'লো। মই এতিয়া ফোন কৰি দিওঁ ন? কৈ দিয়া জইন হ'ব পাৰিব, লিংক দি থোৱা আছে বুলি কবা দেই। অ এইডাল ক্ৰিষ্টেল ওৱান, এইডাল ধৰিব পাৰিছা? এইটো হৈছে তোমাৰ চেলেনাইটৰ, ক্লিয়াৰ কোৱাৰ্টছৰ, এমেথিছৰ, ছডালাইটৰ চবৰে পোৱা যায় ক্ৰিষ্টেল ওৱান। এডালেদি মই তোমালোকক এতিয়া এটুনমেন্ট দিওঁতেও এডাল লাগিব, আৰু এডালেদি তোমালোকে চাইকিক ৰিমুভ এটেক কৰিব পাৰিবা। ঘৰতো এনেকে হাত চকুৰে দি যে কৰো যে, হাতেদি যে কৰো যে, এইটো দিও কৰিব পাৰি এনেকে। এইটো আৰু ক্ৰিষ্টেল গিট বক্স কৈ আছো যে, মই খুলি দেখুৱাবলৈ অসুবিধা হ'ব। এইটো হৈছে ক্ৰিষ্টেল গিট বক্স। ইয়াত থাকে মোৰ হিলিং আছে। ইয়াত একচুৱেলি লৰা য'তে ত'তে নি কেইটা কৰিব পাৰি, কিন্তু ক্ৰিষ্টেল তাত থকা সেইকেইডাল উলিয়াব নোৱাৰি। এডাল কোৱা হয় মাষ্টাৰ ওৱান, মাষ্টাৰ ক্ৰিষ্টেল বুলি কোৱা হয়। এইডালেদিয়ে মই চাৰ্চ কৰি লৈ গোটেইকেইটা 9টা থাকে, চাৰ্চ কৰি ল'ম আৰু হিলিং কৰিম। হিলিং কৰোঁতে মই যে কৈছো যে 21 টাইমছ কৰিব লাগে বুলি যে কৈছো, এনেকে সাপোজ মই কলো অনামিকা সম্পূৰ্ণ সুস্থ হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, তাই সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল, তাই বহুত হেপি, তাই ৰেকি শক্তিক ধন্যবাদ দিছে, ইউনিভাৰ্চক ধন্যবাদ দিছে, এনেকে 21 টাইমছ ঘূৰাই তাত চকুৰে 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 স্থাপিত চেকি কনচালটেশ্যন যি চিম্বল দিব অল টাইম হিলিং কৰি ৰাখা। মই এঞ্জেলেদিও চাৰ্চ কৰো। তোমালোকে ইয়াত যোনে যোনে এঞ্জেল শিকিছিলা, এই গিফ্ট বক্সটো এঞ্জেলেদিও চাৰ্চ কৰিব পাৰিবা। 9ডাল থাকে, 8ডাল ক্ৰিষ্টেল থাকে, আৰু মাজত এটা পিৰামিড থাকে। পিৰামিডত তোমালোকে ঘৰৰ যদি কাৰোবাৰ প্ৰব্লেম থাকিলেও নাথাকিলেও ঘৰৰ মেইন মানুহজনক ভৰাই থব পাৰা। তাত মেইন মানুহজনৰ চব ভাল হৈ আছে বুলি কৈ মেইন মানুহজনৰ সেই মাজৰটোত পিৰামিডৰ তলত তোমালোকৰ ফটো আৰু চিটখন ভৰোৱা যায়। চিটখন গম পাইছা ন? তোমালোকক যিখন সেইখন উলিয়াই ল'ব লাগিব। হয় মেম, বক্সত কি থব লাগিব? সংগীতাই কৈছো মেম। সংগীতা, বক্সত কি থব লাগিব? বক্সটো ৰেডিমেড অহা যায়, ক্ৰিষ্টেল গিফ্ট বক্স বুলি পোৱা যায়। তেনেকে মই গ্ৰুপত ফটো দি আছিলো বা। তোমালোকে চাব পাৰিবা কি থাকিব, কেনেকে থাকিব, তাত হিলিং কৰা যায়। যদি এতিয়া চাবলৈ অসুবিধা হয় পাছত চাই ল'বা। এইটো ক্ৰিষ্টেল গিফ্ট বক্স। গিফ্ট বক্সত এডাল এডাল পেঞ্চিল থাকে, সৰু সৰু। মই দেখাই দিওঁ। এডাল পেঞ্চিলতকৈ সৰু হয় নে? এই পেঞ্চিলডালৰ তলত আমি যে তোমালোকক যে দিছিলো উইচ কাৰ্ডখন কাটি কাটি যে তোমালোকক, উইচ কাৰ্ডৰ সেইটো মই পোৱা নাই। হ'ব, পাই যাবা, এতিয়া দি দিব। উইচ কাৰ্ডৰ পাই যাবা। সেই উইচ কাৰ্ডখনত উইচ খিনি লিখি কেনেকে লিখিবা? যাৰ যি বেমাৰ, ধৰক কাৰোবাৰ মানিটাৰী প্ৰব্লেম আছে, কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে। মই ধৰক সৰ্বাণী বাইদেউৰ কথা কৈছো, সৰ্বাণীৰ কথা কৈছো যে সৰ্বাণীৰ হেল্থ ইছ্যু সম্পূৰ্ণ সুস্থ হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, তেওঁ সৰ্বশৰীৰৰ বেমাৰ নাইকিয়া হৈ গ'ল, তেওঁ বহুত হেপী, তেওঁ ৰেকি শক্তিক ধন্যবাদ দিছে। সেই কাগজখনৰ ভিতৰতে, এই বক্সটোৰ ভিতৰতে এই কথাকেইটা লিখিব লাগিব। লিখি লৈ জাপি এইডালৰ সমান কৰি ইয়াৰ তলত ভৰাই থব লাগিব। এইটোৰ তলত এনেকে ভৰাব লাগিব। প্ৰত্যেকটো ক্ৰিষ্টেল পইণ্টেড হৈ থাকিব পিৰামিডটোৰ ভিতৰত। ইয়াৰ তলত ভৰাব লাগিব, আৰু এখন এখন এটা এটা পেঞ্চিলৰ ভিতৰত এখন এখনো ভৰাব পাৰা,
তোমালোকে ডায়েৰী মেইনটেইন বা কপি মেইনটেইন কৰিলে মানে ইয়াৰ তলত 4খন 5খনো ভৰাব পাৰিবা চিট। মই বক্সৰ হিলিঙৰ ভিডিঅ' এনে বনাই থোৱা আছে, মই পঠাই দিম। মানে এই পেঞ্চিলৰ গ্লাছৰ নিচিনা এইখন এইকেইটা ভিতৰত মানে ফুটা থাকিব ন? ৰছী এডাল আছে, ইলাষ্টিক এডাল আছে, ইলাষ্টিকডালৰ ভিতৰত ধুনীয়াকে কোনোবাই চাব পাৰিছে যদি চাগে গম পাইছে, মই গ্ৰুপত দিলো। এইখিনি বস্তু ক'ত পাম মেম? আপোনাৰ পৰা পাম নে? মোৰ ওচৰতো পাবা আৰু বেলেগৰ অনলাইনত মই দেখা নাই। মই গুৰুৰ ওচৰৰ পৰাই হয়। কিনিছিলো, যাৰ ওচৰত মই শিকিছিলো, মই তেওঁৰ পৰা অনাই দিব পাৰিম। হয় এইটো গিফ্ট বক্স এডাল লাগিব, ক্ৰিষ্টেল ওৱান। হয় এইডাল তোমালোকে হিলিং কৰোতে লাগিব, চাইকিক ৰিমুভ এটেক কৰোতে লাগিব, ঘৰ শুদ্ধ কৰোতে লাগিব। বহুত শিকিব। 3A2 তোমালোকে ভাবিছা 6,000 পইচা বহুত, কিন্তু 6,000 বহুত কমেই হয়। বহুত শিকিব পাৰিবা 3A2ত। এইটো এনাৰ্জি এক্সচেঞ্জটো মই তোমালোকক মই শিকোতে যিমান লৈছো তাৰ পৰা আধাই লৈছো। আৰু মই মানুহ এনেকুৱাও তোমালোকক সুবিধা দিছো, কোনো গুৰুৱে কিজানি সুবিধা নিদিব বা কোনো সুবিধা নিদিব, তোমালোকে যেনেকে পাৰা তেনেকেই দিয়া। হয় মেম, হয়, বহুত বহুত ধন্যবাদ মেম। মই Thank you, তেনেকে, কাৰণ কি Rajni. মই বিচাৰো শিকক, শিকা হয়। তোমালোকে। মইতো তোমালোকক গ্ৰেণ্ড মাষ্টাৰলৈকে আনিব মন। ইয়াত থকা যিমান আছে চবকে মই গ্ৰেণ্ড মাষ্টাৰলৈকে আনিব মন। মেম এনাৰ্জি আশীৰ্বাদ কৰিব আপুনি, যাতে গ্ৰেণ্ড মাষ্টাৰ হ'ব পাৰো। চবকে থাকে। মোৰ বহুত ভাল লাগিব মই গ্ৰেণ্ড মাষ্টাৰ কৰাব পাৰিছো বুলি। আৰু মোৰ ক্লাছত মই ভবাই নাছিলো 3A ইমান কেইগৰাকী আহি যাব বুলি। মোৰ বহুত ভাল লাগিছে দেখি লৈ। মই ভাবিছিলো খুব বেছি 10 জনী মানহে আহিব, কিন্তু বহুত ভাল লাগিলে। তোমালোকৰ ইমান উৎসাহ, ইমান ধুনীয়াকে গোটেই কেইগৰাকী আহিছে, ভাল লাগিছে। কৰি যাবা, কৰি গৈ ভাল লাগিব। কৰি 3A কৰাৰ পিছত 3Bলে আহা, গ্ৰেণ্ড মাষ্টাৰ হোৱা। আৰু এইটো নুসুধিবা মানি ৰেকি এক্সট্ৰাকে কৰিব নালাগে। ইয়াত বসুধা চিম্বল, মানি ৰেকিত যিকেইটা চিম্বল থাকে সেইকেইটা চিম্বলৰ তোমালোকক এটুটমেণ্ট দিয়াই যাব, সেইখিনি কৰিব পাৰিবা। আৰু কিবা সুধিবলগীয়া আছে যদি সোধা, মই তেতিয়া শক্তিপাত দিম। আধা ঘন্টা শক্তিপাতত লাগিবই। তোমালোকে ঘৰৰ মানুহক কৈ ল'বা আধা ঘন্টা আমাক ডিষ্টাৰ্ব নিদিব। আজি এইটো কাৰণে এতিয়া লোৱা হৈছে কেলে, শক্তিপাত লোৱাৰ পাছত তোমালোকে অলপ ৰেষ্ট ল'ব পাৰিবা। বা ৰাতি 9টা বজাত দিলে মানে কি হয়, চবেই কৈ দিয়ে গৈয়ে ভাত খাবগৈ লাগিব, আমি এতিয়া ভাত খাম মেম, বা এতিয়া আমুক কৰিম। সেইটো কাৰণে মই ভাবিছো শক্তিপাতটো গধূলি টাইমত দিওঁ। আৰু কথা এটা সুধো, হৈ থাকিলে অসুবিধা হৈ থাকিলে ল'ব পাৰিম ন? পাৰি, একো নাই। মেম, ৰেকিত তেনেকে একো নাই। কোৱা। মই এক্সেছ বাৰ শিকিছো, এইটো দিয়াৰ পিছত বেলেগক এক্সেছ বাৰ দিব পাৰিম নেকি? এক্সেছ বাৰ দিব মানে বাৰ্ছ দিব পাৰিবা, কিয় নোৱাৰিবা? কোনে কৈছা? পাৰিম ন? পাৰিবা। তাৰমানে এটা ক্লাইণ্ট আছে মোৰ নমিতা, 7টা বজাত মোৰ। পাৰিবা, কিয় নোৱাৰিবা? এক্সেছ বাৰ ৰেকি পাৰি। ৰেকি শক্তিপাত দিয়াৰ পিছত তুমি আৰু পাৱাৰফুলে হবা। মোৰ ৰেকি শক্তি কৰি মেম মেনিফেষ্ট কৰিছিলো এক্সেছ বাৰৰ কাৰণে, পাইছো মেম এক্সেছ পাইছা বাৰ। হয় নহয়? এতিয়া আৰু হয় মেনিফেষ্ট মেম। পাৱাৰ বাঢ়িব এতিয়া, আৰু চাইকিক অ'কে পাৱাৰ মেম। বাঢ়িব, যিটো নেকি তোমালোকে পাৱাৰটো বহুত আহি যায়। পাৱাৰ, ৰেকি শক্তি, এক্সিস বাৰ প্লাছ। দীপাংকৰ, কওক। ময়ো এক্সেছ বাৰ কৰিলো। আপুনি এতিয়া কোনে কৈছে মই আপোনাক চিনি ধৰিব পৰা নাই মই মানে কোনে। নমিতা। নমিতা। কোন জেগাত আছিলে আপোনাৰ ঘৰ? মোৰ হাউলি বৰপেটা। ঠিকে আছে। ক'ত শিকিলে? ফাৰ্ষ্ট ক্লাছ কৰিলে ন? আমাৰ ইয়াতে আছিল একজন গীতালি নামৰ, ছেম মেম্বাৰৰ আহিছে। ঠিকে আছে। চব হিলিং মডেলিটি একেই হয়। একে চব একেই হয়। পাৱাৰ পাই যে গৈ থাকে, যেনেকে ইয়াতে তোমালোকৰ ফেচিলেটৰ কয় ন, যোনে শিকাব পাৰে। হয় তেওঁ এগৰাকী আছিলে নহয়, জানো ক্লাছত জইন কৰিছে নে 3A? মই গম পোৱা নাই। এতিয়ালৈকে জইন কৰা নাই বাইদেউ, কৰিম চাগে। কৰিব ন? শক্তিপাতৰ কাৰণে আছো। শক্তিপাতৰ কাৰণে আছে বাইদেউ। সেই বাইদেউ কৈছে ন, বহুত পাৱাৰ আছে। এনাৰ্জিটো বাঢ়ি গৈছে। হয়। কওক বাইদেউ। শক্তিপাত লোৱাৰ পাছত আজি হিলিং দিব পাৰিম নাই বাৰু? পাৰিব, কিয় নোৱাৰিব? মইতো ফাৰ্ষ্ট ডিগ্ৰীতে কৈছোচোন, শক্তিপাত লোৱাৰ পিছতে আপোনালোকে হিলিং কৰিব পাৰিব বুলি। পাৰিব, কিয় নোৱাৰিব? চব কৰিব পাৰিব। খালি মই কৈছো কি 9টা বজাত দিয়াৰ পাছতে চবে মোক এটা কুৱেশ্যনে সোধে, ভাত খাব পাৰিম নে এতিয়াই? সেইটো কাৰণে ভাবিছো 1-1.5 ঘণ্টাটো তোমালোকে ৰেষ্ট পাবা। অ'কে।
ক্লাছ 9টা বজাৰ পৰাই হ'ব যদি তোমালোকৰ অসুবিধা হয় 5টা বজাৰ পৰা 9টা বজাৰ পৰাই হ'ব 9টা বজাৰ পৰাই কৰিলে হ'ল মেম উম। 5টাৰ পৰা কিবা অসুবিধা না আজি দেওবাৰ কাৰণে মই ভাবিলো সকলোৱে ঘৰত আছে সেইকাৰণে 5টা বজাৰ পৰা কৰা ঠিকে হ'ল আৰু কিবা 9টা বজাৰ পৰা 9টা বজাৰ পৰা দেৰি হয় দীপাংকৰে গাঁৱত থাকে দেই তিতাবৰ মই নহয় 9টাৰ পৰা মই ঠিক মানে থাকে। মই সোনকালে শুওঁ যে আজি এবাৰ তুমি নুশুবা শুই শুই হেৰি কৰি থাকিবা আৰু ক্লাছ কৰি থাকিবা 5টা বজাত আমাৰ দিগদাৰ মই মানে এই মেডিচিনৰ কাৰণে মই সোনকালে শুই থাকো যে অ হ'ব তুমি আছে, কিন্তু ৰেকৰ্ডিংও চাই 9টা ল'বা বজাত আৰু মানে সুবিধা ভিডিঅ' হয় অফ কৰি চবৰে। শুনি থাকিবা আগৰ দুটা ডিগ্ৰী তেনেকে কমপ্লিট কৰিলো আৰু ক্ৰিষ্টেল গিফ্ট বক্স বুজি পালা ইপচিতা বুজি পাইছা না ক্ৰিষ্টেল গিফ্ট বক্স আৰু ভালকে ডিটেইলছকে বুজাম আজি ইমান অকমান সময়ত এইটো ক্ৰিষ্টেল গিফ্ট বক্স বুজোৱা নহয় মই যোনদিনাখন কৰাম সেইদিনাখন ভালকে বুজাম মই ভিডিঅ' দি দিম তোমালোকক কেনেকে গিফ্ট বক্সত চাৰ্চ কৰে ৰেকি দি চাৰ্চ কৰিবা এঞ্জেল দি চাৰ্চ কৰিবা লাইট দি চাৰ্চ কৰিবা ক্ৰিষ্টেলেদি চাৰ্চ কৰিবা কেনেকে গিফ্ট বক্স চাৰ্চ কৰিবা তাৰপিছত হিলিং কৰিবা ডেইলি চাৰ্চ কৰিব লাগিব হিলিং কৰিব লাগিব আকৌ কেনেকে সামৰিব লাগিব গোটেইখিনি শিকাই দিম তোমালোকে এক্সাইটেড হয় নে নহয় 3A কৰি কি পাম কি নাপাম so excited বাইদেউ বৰ বহুত excited মোৰো শিকাবলৈ বহুত ভাল লাগিছে কাৰণ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী মই বহুত শিকাই আছো বহুত অফলাইনো শিকালো অনলাইনো শিকালো বহুত অফলাইনটোতো বহুত শিকালো ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী 3A খালি ইপচিতা আহিলে আৰু কোন 2-3 গৰাকীমান আহিলে নেকি 3A পাছত এফালে নীলু আহিলে সেনেকে কেইগৰাকীমানহে আহিলে বাকী নাহিলে কোনো কিন্তু এতিয়া ইমানখিনি আহিছে মোৰ বহুত ভাল লাগিছে এতিয়া মেম মোৰ ল'ৰাটো যদি চবতকে অসুবিধা হ'ব নেকি শক্তিপাত দিওঁতে না একো নহয় তেওঁ মোৰ ল'ৰাটোকো দিছিলে নহয় এদিন তোমালোকে এতিয়া মই মন্ত্ৰটো লগাই দিম তোমালোকে ভিডিঅ' অফ কৰি ললেও কৰিব পাৰা অন কৰি ললেও কৰিব পাৰা মই কিন্তু অফ কৰি ল'ম ৰেকৰ্ডিঙো মই অফ কৰিম কাৰণ শক্তিপাত ৰেকৰ্ডিং মই নিদিওঁ তো ৰেকৰ্ডিঙো অফ কৰিম শক্তিপাত দিওঁতে আৰু ভিডিঅ'টো অফ কৰি ল'ম কাৰণ মোৰ বহুত কৰিবলগীয়া থাকে মন্ত্ৰটো শুনি কেনে চকু বন্ধ কৰি আগতে যেনেকে কৈছিলো ৰাজাৰ চিতা কৰি মাটিত বহে বিচনাত বহে চকীত বহে য'তে বহে কমফৰ্ট যেন বহি আছো বোলে আধা ঘন্টা মোৰ কঁকাল বিষ উঠি গৈছে এইটো ইয়ালে ধ্যানটো গুচি গ'ল সেনেকুৱা হ'ব নালাগে বিচনাৰ ওপৰত বহিও কৰিব পাৰিব ভৰিকেইটা বোলে তলত থবলৈ অসুবিধা হৈছে তাৰ তলত মুহা এটাও লৈ ল'ব পাৰিব মেম শুই পেলাই হিলিং কৰিব পাৰি নে পাৰি শুই পেলাই মইতো শুই উঠি বিচনাতে কেতিয়াবা এনেকে হিলিং কৰি ওলাই আহো মই যিকেইদিন হাজবেণ্ডৰ ডায়েলিচিছ থাকে মানডে আৰু ৱেডনেছডে মই গাড়ীত হিলিং কৰি যাওঁ তেওঁক লৰালৈকে উঠি তেওঁক খোৱা বোৱা দি উলিয়াই লৈ যাব লাগে আহি আকৌ হিলিং কৰা নহয় মই কি কৰোঁ তেওঁক উঠাই ঘৰৰ পৰা ষ্টাৰ্ট কৰো হিলিং কৰা মোৰ হস্পিটেল গৈ পাওঁগৈ মোৰ হিলিং খতম নিজক হিলিং কৰাটো চেল্ফ হিলিংটো কাৰণ যিকেইদিন থাকে ৰাতিপুৱা 6টা বজাত থাকে মই 5টা বজাৰ পৰাই তেওঁক খোৱা বাথৰুম যোৱা কিবা চব কৰিব লাগে ন তো মোৰ হিলিংটো কৰা নহয়গৈ সেই দুদিন মোৰ সেইটো ৰুটিন মই গাড়ীত আৰু ছেভেন চক্ৰ বেলেঞ্চ যে এইটো বেলেগক হিলিং কৰিব পাৰি নে ছেভেন চক্ৰ বেলেঞ্চ কৰাটো যে পাৰি ডিষ্টেন্সত কৰিলে সঞ্চালনেদি কানেক্ট কৰি লৈ পিনি 7 চক্ৰ এতিয়া যিটো 7 চক্ৰৰ চক্ৰ মেডিটেশ্যন পাবা মই দি দিম কালিৰ পৰা কৰিবা ৰাতিপুৱা মই মেডিটেশ্যনটো দি দিম কিমান ভাল লাগিব কবা মেম কোৱা ৰিলেশ্যনশ্বিপৰ কাৰণে চি বলৰ মাজত যে বেলেগক হিলিং কৰিব লাগে তেওঁলোকক সঞ্চালনেৰে কানেকশ্যন কৰি ল'ব লাগিব নেকি কানেকশ্যন কৰি ল'ব লাগিব কানেকশ্যন কৰি লৈ পিনি কৰিবা এতিয়া আগতে চকুৰে ঢালিছিলা চেহেকি ঢালিছিলা সঞ্চালনেদি কানেক্ট কৰিছিলা এতিয়া যদি বেছি টক্সিক হয় ৰিলেশ্যনশ্বিপটো তেতিয়াহ'লে এতিয়া ডাইকমিয় দিবা ডাইকমিয় ব্ৰহ্মাস্ত্ৰ আমাৰ ব্ৰহ্মাস্ত্ৰ কেতিয়া ইউজ কৰে যেতিয়া যেতিয়া কোনোফালে একো দেখা নাপায় তেতিয়া প্ৰত্যেকটো টাইমত মানে এভৰি টাইমত ডাইকমিয় ইউজ নকৰিলেও হয় ডাইকমিয় কালাৰটো ভায়লেট তোমালোকে ভায়লেট কালাৰেদি নিজকো হিলিং কৰি ল'ব পাৰিবা ডাইকমিয় দি ওপৰত এনেকে ড্ৰ কৰি ল'বা এনেকে ইমাজিন কৰি ল'বা তাৰ পৰা ভায়লেট কালাৰ একদম ফিৰিঙতি হৈ কেনে গোটেই বডিত পৰিছেহি তোমালোকৰ বডি হিলিং হৈ আছে বুলি সেনেকেও হিলিং কৰিব পাৰিবা ডাইকমিয় দি লাহে লাহে শিকাম লাহে যাম 3A কাৰণ কোৰ্চটো ডাঙৰ হয় এসপ্তাহ লাগিব পাৰে এদিন ক্লাছ কৰিম 9টা বজাত ক্লাছ কৰিম
সকলোৱে ৰেডি থাকিব আৰু পৰাপক্ষত ক্লাছটো মিছ নকৰিব হয় ভিডিঅ' চাই কেনেও কৰিব পাৰিব মই ভিডিঅ'টো দি দিম মই মুস্তাফাই ভিডিঅ' খুজিছিলে 2nd ডিগ্ৰী ক্লাছৰ লাষ্ট ক্লাছটোৰ মই দিব পৰা নাই মই iCloud-ৰ পৰা ডাউনলোড কৰিব নোৱাৰো মানে মোৰ ল'ৰা কাইলৈ আহিব সি ডাউনলোড কৰি কেনে ভিডিঅ'টো দিব মোৰ এই টেকনিচিয়ান লাইনত মানে মোৰ মোবাইল এইবিলাকত বহুত জিৰ' হয় অহাৰ লগে লগে দিম সেইকাৰণে আহি তাহাঁতি মোক এইটো লিংকটো মোৰ এমাহৰ কাৰণে বনাই দি থৈ গৈছে সেইকাৰণে মুস্তাফা মই কালি আহি পাব পৰহিলে মই দি দিম আৰু এইটো ৰেকৰ্ডিঙো যিখিনি এতিয়াখিনি কৰিছো সেইখিনিও পৰহিলেহে পাবা পৰহিলে নাইবা পিছদিনাখন দিম একেদিনাই নিদো দুটা ঠিক আছে এতিয়া সকলোৱে ৰেডি নে আৰু কিবা সুধিবলগীয়া আছে যে সুধি লোৱা কাৰণ আধা ঘন্টা হোৱাৰ লগে লগে নিজে নিজে লিভ কৰি দিবা আজি ৰিপচিতা বহুত ফূৰ্তি লাগি আছে কিয় বা কাৰণ 3 শিকাইছা ন ইপচিতা 3 শিকি হ'ল তাই 3B লৈ ৰখি আছে এতিয়া মানে সেয়া এইফালৰ পৰা গলেহে মানে আৰু অকণ আগলৈ আগবাঢ়িব ইপচিতা সেইকাৰণে ফূৰ্তি ন নিপা নাহিলা ন নিপাই গম পাইছিল না নিপা 2nd ডিগ্ৰী কমপ্লিট ভালকে হোৱা নাইকিয়া তাই অকে মানে ক্লাছত নিপা থাকিলে ভাল লাগে আৰু নিপা দীপাংকৰ থাকিলে ভাল লাগে বাকি আমি হিলাই থাকো পুৰা ক্লাছ জিলমিলো আহিছা ন দেখিছে এতিয়া খালি চিমি আহিব নোৱাৰিলে আৰু নেনাই কি জইন নকৰো কলে কৈছিলে তাই আহিম বুলি জানো কি হ'ল মই ফোন কৰিছিলো নহয় ঠিক আছে এতিয়া হ'ল এতিয়া মই ৰেকৰ্ডিঙো অফ কৰো তোমালোকে ভিডিঅ' অন কৰি থলেও থব পাৰা অফ কৰিলেও কৰিব পাৰা মই মেডিটেশ্যন ক্ৰিষ্টেল গীত বক্সৰ মই ভিডিঅ' এটা দি দিম বাৰু চাই ল'বা শিকিবলৈ ভাল হ'ব কেইটা বাজিলে এতিয়া 5:35 হৈছে তোমালোকে 5:05 লিভ কৰিব পাৰিবা মই কৈ দিম যে হৈ গ'ল ওকে ওকে মেম এতিয়া ভিডিঅ' অন কৰি ৰাখিম নে তোমালোকৰ কথা অন কৰিব পাৰা অফ কৰিব পাৰা লাইট অন কৰিব পাৰা অন অফ কৰিব পাৰা নিজৰ ওপৰত কথা ঘৰৰ মানুহক খালি আধা ঘণ্টাৰ কাৰণে ডিষ্টাৰ্ব নিদিব বুলি কৈ লোৱা সবেই ৰেডি হলে মানে মোক এনেকৈ কওক মই তেতিয়া ষ্টাৰ্ট কৰিম ৰেডি ন আৰু তোমালোকে মই এটা কথা কৈছো তোমালোকে বোলে লিভ কৰাৰ পাছতো মই ট্ৰিটমেণ্ট দিব পাৰিলো কিন্তু সকলো ইয়াত থাকিলে মানে মোৰ এনাৰ্জিৰ লগত কানেক্ট হৈ কেনে মই ট্ৰিটমেণ্টটো শক্তিপাতটো দিলে ভাল লাগিব সেইকাৰণে সকলোৱে মানে মই যেতিয়া শক্তিপাত লৈছিলো তেতিয়া ছাৰে আমাক কৈ দিয়ে যে তোমালোকে কাইলৈ ৰাতিপুৱা 9টা বজাত বহিবা কৰি দিম ক্লাছ নকৰাই কিন্তু মই ভাবো ক্লাছত তেনেকে গোটেইকেইটাৰ নিজৰ চবৰে মই এতিয়া ধৰক অনামিকাৰ নাম ললো সুমনৰ নাম ললো অঞ্জলিৰ নাম ললো এনেকে নাম লৈ কেনে কৰিলে মই বেছি ভাল লাগে মোৰ নাম লব ইপচিতাৰ নাম নলওঁ বুলিয়ে ভাবিছিলো মই জইন কৰি দিয়া নাই কি হ'ল 3rd ডিগ্ৰীত জইন কৰাই দিয়া নাই 2nd ডিগ্ৰীতে জইন হৈছো নমিতা হয় 3rd ডিগ্ৰীটো লিংক পোৱা নাই নহয় মই কৰিম তুমি মানে ক্লাছ হৈ থাকোতে ক'লা যে এতিয়া বৰ্তমান তোমাৰ নাম লিখি আছো মই জইন কৰি দিম এতিয়া তুমি সেইটো লৈ লোৱা অপোটো কাৰ আছিলে অপো কি আছিলে তোমাৰ নামটো হেৰি ৰেড কালাৰ পিন্ধিছে যে অপো কি আছিল ডিম্পি তাই নামটো কবিতা তাৰপিছত মই মোৰ নামটো ল'ব বাইদেউ চবৰে নাম আছে দীপ্তিটো আছে দীপ্তি তুমি আগতে চবৰে নাম চবৰে গীতা মই কৈ দিওঁ হা কাৰোবাৰ নাম থাকি যায় নেকি কবা মই কৈ আছো অনামিকা কবিতা সুমন অঞ্জলি টুকু কোন আছিলে বাৰু নিৰ্মালী বৰুৱা ইপচিতা সৰ্বানী সাবিত্ৰী বাইদেউ মুস্তাফা নমিতা সংগীতা কাৰোবাৰ নাম থাকি গলে কবা ডিম্পি পম্পী ঝৰ্ণা ময়ূৰী ন তাই নামটো মোৰখন নুফুটে কি আছিলে তোমাৰ নামটো মেম মেৰিয়াম তাৰপিছত ঝৰ্ণা কলো জিলমিল টুনুমাহী নিৰু বুলি দিম না টুনুমাহী বুলি কম নিৰ্মালী ভৰালী পল্লৱী বৰা দীপাংকৰ
দীপ্তি আছে, বৃষ্টি, গীতা চেতিয়া, মৌচুমী গগৈ, হয়নে? আৰু কোনোবা থাকে? মৌচুমী, আছে আছে, মৌচুমী গগৈ, নিৰ্মালী ভৰালী, অনিতা ডেকা, পল্লৱী বৰা কলো, দীপ্তি কলো, বৃষ্টি কলো, গীতা, অনিতা ডেকা, তাৰপিছত বাসন্তী গগৈ আৰু মৌচুমী গগৈ। আৰু কাৰোবাৰ থাকিলে নেকি? নাম কোৱাচোন। মেম মোৰ Second লগত degree- আমাৰ ল'ৰা আছে, অলপ ব্লেছ দি দিব। ব্লেছ লগতে আছে। হ'ব, আগতে কোৱা হলে অ, হ'ব, মই বাইদেউ। আগতে ষ্টুডেণ্ট এটুটমেণ্ট দি দিম। দি দিব মেম। হ'ব বাইদেউ শুনকচোন। ষ্টুডেণ্ট শক্তিপাত দি দিম, চিন্তা কৰিব নালাগে। সকলোৱে লীনা বাইদেউ অকমান পাতো তাৰ এইকেইদিন দাঁত বিষ। হ'ব, ভাল হ'ব, চবৰে ভাল হ'ব। আৰু কাক কোনোবা মাতিছিলে নেকি? মই লাষ্ট এবাৰ সুধিম আৰু কাৰোবাৰ কিবা আছে নেকি কওক। মোৰ নামটো নিৰ্মালী বাইদেউ। বৰুৱা বাইদেউ, টুকুটোত নিৰ্মালী, হয় হয়, বৰুৱা। নিৰ্মালী বৰুৱা। কি কৈছা? মই মৌচুমীয়ে কৈছিলো। হয় মৌচুমী, কোৱা। মই ছেকেণ্ড ডিগ্ৰীটো কমপ্লিট হোৱা নাই ন, মই ল'ব পাৰিম নে শক্তিপাত? কিয় নোৱাৰিবা? ছেকেণ্ড ডিগ্ৰী, থাৰ্ড ঠিক ডিগ্ৰী আছে। একেলগে দি দিম। মোক ডিম্পিয়ে নামখিনি কিবা কৰি দিছে নহয়। ঠিক আছে, হ'ব। অকণ শুই থাকা দেই, মই পতককে ক্লাছ হৈ যাব এতিয়া। চকু বন্ধ কৰা চবেই। মই ৰেকৰ্ডিং অফ কৰি লওঁ, হয়, কাৰণ এইটোত ৰেকৰ্ডিং নালাগে।